পৱন কুমাৰ বৰাক 2024-25 বৰ্ষৰ ডেপছন্স বিশেষ সাহিত্য বঁটা প্ৰদান। পুৰণি গুদামৰ এক বিশাল ৰাজহুৱা সভাত ডেপছন্স গ্ৰুপে প্ৰদান কৰে এই আকৰ্ষণীয় বঁটাটি। এই বঁটাত আছে 1 লাখ টকা, প্ৰশস্তি পত্ৰ, স্মাৰক, জাপি, শৰাই আৰু গ্ৰন্থৰ টোপোলা। প্ৰতিবন্ধকতা মানুহৰ মনত থাকে, শৰীৰত নহয়। সমাজৰ যিসকল লোকে বিশেষভাৱে সক্ষম সেইসকলক পুতৌ দৃষ্টিৰে নহয়, শ্ৰদ্ধাৰ দৃষ্টিৰে চাব লাগে। এই মন্তব্য ঐতিহাসিক দৰঙী ৰজাৰ পৰিণাতি ডেপছন্স গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা দৰঙৰ সুযোগ্য সন্তান ডেপছন্স বিশেষ সাহিত্য বঁটাৰ প্ৰৱৰ্তক স্বপ্নদ্ৰষ্টা ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ। আজি পুৰণিগুদাম হাতীগড় নাট্যচৰাত অনুষ্ঠিত হোৱা ডেপছন্স বিশেষ সাহিত্য বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সমাজসেৱকগৰাকীয়ে আৰু কয় যে মানুহে আজিকালি সমাজ বেয়া বুলি দোষাৰোপ কৰে, কিন্তু প্ৰকৃততে সমাজ বেয়া হোৱা নাই, বেয়া হৈছে মানুহৰ মানসিকতা। মানুহৰ মাজত বিশ্বাসৰ মৃত্যু হৈছে, প্ৰত্যেকেই প্ৰত্যেকৰ প্ৰতি বিশ্বাস হেৰুৱাইছে। আমি অনুভৱী হৃদয়ৰে সমাজখন পৰিৱৰ্তন কৰি ল'ব পাৰোঁ। আকাশবাণী কেন্দ্ৰ গুৱাহাটীৰ ঘোষক তথা কণ্ঠশিল্পী প্ৰাঞ্জল শৰ্মাই আঁত ধৰা বঁটা প্ৰদানৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি উদ্বোধন কৰে অসমৰ সংবাদ জগতৰ এগৰাকী জনপ্ৰিয় ব্যক্তি ভাৰ্গৱ কুমাৰ দাসে। উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কৰুণাধাৰাৰ উপসভাপতি নীলিমা গোস্বামীয়ে সাৱলীল বক্তৃতাৰে উপস্থিত ৰাইজক আপ্লুত কৰে। লগতে পুৰণিগুদামৰ বিশিষ্ট শিক্ষাবিদ তথা বাপুজী ভৱন আৰু পুথিভঁৰালৰ সভাপতি পুলিন হাজৰিকাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। আনহাতে বঁটা প্ৰাপক পৱন কুমাৰ বৰাই বঁটা গ্ৰহণ কৰি যথেষ্ট উৎসাহিত হোৱা বুলি মন্তব্য কৰে। লগতে তেখেতে লেখক হিচাপে এই বঁটাই অধিক দায়বদ্ধ কৰি তোলা বুলি নিজৰ বক্তব্যত উল্লেখ কৰে। তেখেতে আৰু কয় যে ডেপছন্স বিশেষ সাহিত্য প্ৰতিভা বঁটা কেৱল এটি বঁটা নহয়, এয়া যেন মানৱতাৰ জয়গান। হোমেন বৰগোহাঞিদেৱৰ হৃদয়ৰ আন্দোলনৰ এটি উজ্জ্বল ৰং হ'ল এই ডেপছন্স গ্ৰুপৰ মমতাময় বঁটা। ডেপছন্স গ্ৰুপৰ সঁচা মানৱতাৰ বাৰ্তা সকলোতে প্ৰতিধ্বনি হ'ব বুলি লেখকগৰাকীয়ে আশা ব্যক্ত কৰে। উল্লেখ্য যে 2015 চনৰ পৰা প্ৰতি বছৰে অসমৰ বিশেষভাৱে সক্ষম সাহিত্যিকসকললৈ ব্যক্তিগতভাৱে 1 লাখ টকা মূল্যৰ বিশেষ সাহিত্য প্ৰতিভা বঁটা আগবঢ়ায়। এইবেলি এই বঁটা প্ৰদান কৰা হৈছে নগাঁও পুৰণিগুদাম হাতীগড়ৰ জনপ্ৰিয় যুৱ প্ৰজন্মৰ লেখক পৱন কুমাৰ বৰাক। বাতৰি কাকতৰ নিয়মীয়া লিখক পৱন কুমাৰ বৰাই তেওঁৰ ৰংমনৰ জীৱন, অসম শিশু সাহিত্য ন্যাস, প্ৰত্যাহ্বান গল্প সংকলন গ্ৰন্থৰ বাবে নিৰ্বাচিত হৈছে। আজি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত দৰঙৰ লোক সংস্কৃতিৰ সাধক গৱেষক তৰুণ আজাদ ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকি মননশীল ভাষণ আগবঢ়ায়। উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত অসমৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী ৰূপম তালুকদাৰ উপস্থিত থাকি জনপ্ৰিয় দুটি গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰে। মংগলদৈৰ মিৰ্চাহিল ইৰফানৰ ৰিপৰ্ট ইন লাইভ। আচলতে আমাৰ পৰিয়ালৰ চিন্তাৰ খোৰাক, চিন্তাৰ ফচল তো আমি 2014 চনতে মাছ নিশা কৰিছোঁ। 2015 চনৰ পৰা আমি প্ৰথম প্ৰৱৰ্তন কৰিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰথম 3 বছৰ বছৰে বছৰে আমি দিলোঁ। প্ৰথম 2 বছৰ আমি দিছিলোঁ গুৱাহাটীত, তালৈকে গৈ তাৰ পিছৰ 5 বছৰ আন ঠাইত দিছোঁ। আমি 3বাৰ 2015, 16, 17 তাৰ 19, 21, 23 এইবাৰ 25 এতিয়ালৈকে 7 বাৰ দিলোঁ। প্ৰথমবাৰ আমি আগবঢ়াইছিলোঁ ৰশ্মিৰেখা ভূঞা, তাৰপিছত আমি জেছমিনা বেগম, শৰ্মিষ্ঠা প্ৰীতম, তাৰপিছত ধ্ৰুৱজ্যোতি দাস, মণিকা দাস, দোৱালা বৰা আৰু এইবাৰ পুৰণিগুদামলৈ আহি অসুবিধা ঠিক নহয়। আমি যেনেকৈ প্ৰথমতে সেইটো আমাৰ কেঁচুৱা আছিল চিন্তাটো, গতিকে আমি তেতিয়া ভাবিছিলোঁ এনেকুৱা দিওঁ আৰু তেখেতসকলে উৎসাহিত হ'ব, আমি প্ৰত্যেক বছৰে দিওঁ এনেকুৱা ভাবিছিলোঁ। আমি যেতিয়া আগবাঢ়ি আহিছোঁ তেতিয়া দেখিলোঁ যে খুব কম সংখ্যক আছে এই দিব্যাংগসকলৰ পৰা বা বিশেষভাৱে সক্ষমসকলৰ পৰা সাহিত্য মানে শ্ৰেষ্ঠ সাহিত্য মানে ভাল সাহিত্য কৰাৰ। গতিকে আমি তাৰপিছত 2 বছৰীয়া কৰিলোঁ। তেতিয়া হোমেন বৰগোহাঞি ছাৰে ক'লে যে ডক্টৰ দেৱ, মোক তেখেতে আপুনি বুলিয়ে কয়, মই তেওঁলোকৰ যথেষ্ট কনিষ্ঠ, তথাপিও আপুনি যিটো কৰি আছে খুব ভাল কাম, কিন্তু বহুত আমাৰ নাই দিব্যাংগসকলৰ সাহিত্য, আপুনি আনফালেও চিন্তা কৰে অন্য পৰ্যায়ত। এতিয়া আমি লাহে লাহে
সংগীততো যিবিলাকে সাধনা কৰে পাৰি নেকি সংগীতত হ'লে আমি কিমানবিলাকক ল'ম নৃত্যকো ল'ম নেকি বাদ্যকো ল'ম নেকি গীতকো ল'ম নেকি এইবিলাক আমি চিন্তা চৰ্চা কৰি আছোঁ হয়তো অহাবাৰ আমি 8-12 বাৰ দি তাৰপিছত তেনেকুৱা ধৰণৰ চিন্তা কৰিম যে অকণমান পৰিসৰটো যাতে বহল হয় নতুবা যদি সেইটো নকৰোঁ তেতিয়াহ'লে অকল অসমটো বাদ দি উত্তৰ পূৰ্বাঞ্চলক পাৰোঁ নেকি উত্তৰ পূৰ্বাঞ্চল নহয় আপোনাৰ হাতভনী পাৰোঁ নেকি তেনেকুৱাকৈ কিন্তু সেইবিলাক হ'লে আমাৰ আন অসুবিধা কিছুমান আছে সময়ত মই এইবিলাক অসুবিধাৰ কথা কম এতিয়া আপোনালোকে বা তেখেতসকলে যিটো চিন্তা কৰিলে মঞ্চত আমিও চিন্তা নকৰা নহয় আমি এই সাহিত্য বঁটাটো আৰু কিছু ওজনৰ কৰিবলৈও আমাৰ ইচ্ছা আছে আৰু এইটো চলি থাকক যাতে তাৰ কাৰণে আমি কেনেকৈ আৰু বেছি সংঘবদ্ধ হওঁ আৰু কেনেকৈ প্ৰসাৰটো ওলাওঁ আৰু আমি কৰা মানে আমাৰ অঞ্চলৰ আমাৰ ৰাজ্যৰ নিশ্চয় এটা খ্যাতি হ'ব আজি বঁটা লাভ কৰি মই সঁচাই গৌৰৱান্বিত হৈছোঁ বিশেষকৈ এই বঁটা অকল এটা সাধাৰণ বঁটা এইটো এটা সিহঁতৰ কৰোণাৰ বাৰ্তা জড়িত হৈ আছে আমাৰ দিব্যাংগ যিসকল মানে যন্ত্ৰণা ভোগী যিসকলে খাদ্য চৰ্চা কৰি আছে তেওঁলোকৰ বাবে এইটো এটা বিশেষ মানে এটা প্ৰেৰণাৰ উৎস বিশেষকৈ সাহিত্য ক্ষেত্ৰত বঁটা পাবলৈ বহুত জ্যেষ্ঠ হ'বগৈ লাগে বয়সৰ বহুত এটা মানে এটা সময়ৰ প্ৰয়োজন হয় কিন্তু জেপছন গ্ৰুপে বিশেষকৈ যিসকল যন্ত্ৰণাকাতৰ হৈ সাহিত্যক সংস্কৃতিক তেওঁলোকে সৃষ্টি কৰিছে এই যন্ত্ৰণাকাতৰসকলৰ যাতে অতি মানে কম হেৰিয়াত মানে তেওঁলোকৰ মানে প্ৰতিভা বিকাশ কৰিব পাৰে কম সময়ৰ ভিতৰত তেওঁলোকে যাতে তাতে এটা মানে উৎসাহ পাব পাৰে সেই ফালৰ পৰা এই জেপছন বঁটাটো আচলতে একদম এটা বঁটা আৰু এই বঁটাই মানে কি অন্য সাহিত্য বঁটাতকৈ এটা বিশেষ এটা মানে তাৎপৰ্য বহন কৰে বিশেষকৈ আমাৰ দিব্যাংগসকল লিখকসকল কবিসকল বা শিল্পীসকল তেওঁলোকৰ এটা এই যাত্ৰাৰ মানে তেওঁলোকৰ পৰিক্ৰমা বহুত যন্ত্ৰণা থাকে সেই যন্ত্ৰণাতেই আচলতে বহুত মানে বেছি মানে তেওঁলোকে দীঘলীয়া যাত্ৰা কৰিবলৈ অসমৰ্থ হৈ পৰে আৰু জেপছন গ্ৰুপে এই বিশেষভাৱে সক্ষম এই বঁটাটো এটা যন্ত্ৰণাকাতৰ শিল্পী সাহিত্যিকসকলক প্ৰদান কৰি বহুত মানে এটা মানে উল্লেখযোগ্য এটা মানে বৰঙণি আগবঢ়াইছে যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916